হে বন্ধুসকল মই আপোনালোকক এটা আজি দুখৰ কথা ক'ব বিচাৰিছোঁ ঠিক আছে মোৰ লগৰ এজন বাহিৰত কাম কৰিছিল ৰাজস্থান কোটাত গাৰ্ডেন অফ জয় ঠিক আছে আৰু ময়ো তাত কাম কৰি আহিছিলোঁ অলৰেডি ময়ো তাক লগ ধৰিছিলোঁ মোৰ লগতে একেলগে আহিবৰ কাৰণে ঠিক আছে আমি মাঘত আহা কথা আছিল মোৰ ভিন্ডিঅ' ঢুকোৱাৰ কাৰণে মই এডভান্স আহিব লগা হৈ গ'ল বা আৰু মোৰ কথাটো মই বাদ দিলোঁ মোৰ লগৰজন আজি ঢুকাব বহুত দিনে আৰু মই গম পোৱা নাছিলোঁ ঠিক আছে আজি মই ফোন কৰিলোঁ আৰু ফোন কৰোঁতে মোৰ লগৰ এজনে ক'লে বোলে প্ৰাণজিত ঢুকাল তই গম পোৱা নাই নেকি মইতো হবাক হৈ গ'লোঁ প্ৰাণজিত ঢুকাল ইমান ডেকা চেঙৰা ল'ৰা মানে মাল খাই ফেলে কিবা কাজিয়া লাগিছিল যাৰ লগত কাজিয়া লাগিছিল সিহঁতে মাল খাইছিল আৰু এই ডিউটিৰ পৰা গৈছিল আৰু সিহঁতে গাঞ্জা মাল খুব খায় ঠিক আছে মোৰ লগৰজনে ডিউটিৰ পৰা গৈছিল যাই কেনে মানে ৰুমত কিবা পানী পেলাইছিল বোলে তেৰে হৈ কিবা ক'লা আৰু যোনে মাৰিছে হেহঁত দুই ভাই এজন ডাঙৰ এজন সৰু ঠিক আছে আৰু সৰুজনৰ লগত মোৰ প্ৰাণজিত নামৰ ল'ৰাজনৰ কিবা কাজিয়া লাগিল আৰু ল'ৰাজনৰ ফটোটো দিছোঁ আপোনালোকে চাই লওক এইজনে ল'ৰা হয় ঠিক আছে আৰু ইয়াৰ সৰু এটা বাচ্চাও আছে চাই লওক আপোনালোকে আৰু ইহঁত দুটাৰ কাজিয়া লাগি এনে আৰু তামচা চলৰে মানে অলপ মাৰামাৰি লাগাৰ নিচিনা হ'ল চৰাচৰি আৰু ডাঙৰ যিটো মানে প্ৰাণজিতক মাৰিলে পিছফালৰ পৰা ডাঙৰ ভায়া মোৰ যিজন ল'ৰাক মাৰিছিল প্ৰাণজিত নামৰ ল'ৰাজনে মানে ডাঙৰ ভায়াকজনে প্ৰাণজিত নামৰ ল'ৰাজনক পিছফালৰ পৰা পিঠিত চুৰি সোমাই দিলে আৰু চুৰি সোমোৱাৰ পিছত তাৰ হাওঁফাওঁ লাগি যায় অলৰেডি সি জাগাতে ডেড হোৱাৰ নিচিনা হৈছে তথাপিও মোৰ লগৰ যিকেইজন ল'ৰা আহিছিল মেডিকেল লৈ গ'ল মেডিকেল নিয়াৰ পিছত মেডিকেলত নাবাছিল ঠিক আছে আৰু কি ক'ম যেতিয়া মাল পানী খাব মানুহে খঙৰ জোৰত ক'ত কি কাম কৰি দিয়া কোনেও ক'ব নোৱাৰে তাৰ কাৰণে কৈছোঁ প্লিজ মাল পানী খোৱা মানুহৰ কাজিয়া কোনোদিন ভাঙিব নাযাব আৰু প্লাছ পাৰাশ্ৰমে সিহঁতৰ লগত মানে ভালদৰে বিহেভ কৰিব চাব আৰু খঙৰ জোৰত ক'ত কি কৰি দিয়া কোনেও গম নাপায় মানে কৰি উঠিহে পস্তাই মানুহে পিছত আৰু মোৰ লগৰজনৰ তেনেকুৱাকৈ প্ৰাণ গ'ল আৰু ইমান সৰু সৰু ল'ৰা আৰু ছোৱালী আছে আৰু ইফালে বিয়া হোৱা মানুহ হয় আৰু যিকেইজন ল'ৰাই মাৰিছে সিহঁতক 20 বছৰৰ কাৰণে জেল দিছে ৰাজস্থানতে আছে অসমত জেলত ট্ৰেন্সফাৰ নহয় বোলে তাতে থাকিব 20 বছৰ জেল দিছে কি ক'ম বহুত মনত দুখ লাগিছে আপোনালোকে চাওক আৰু ফেমিলিটোৰ অৱস্থাটো এতিয়া কেনেকুৱা কি হ'ব তাকে ভাবি মোৰ এনেকুৱা দুখ লাগিছে আৰু ময়ো আহিলোঁ তাৰ পৰা গুচি কাৰ কেতিয়া কেনেকুৱাকৈ মৃত্যু হয় কোনেও ক'ব নোৱাৰে সেইটোৰ কাৰণে কৈছোঁ চবেই ভালদৰে থাকক ভালদৰে ফুৰক কি ক'ম মনত বহুত দুখ লাগছে বহুত ভাবিব পৰা নাই মানে কি কৰিম